আমার ছোৱালীজনী প্ৰতিবাৰত আমি আহিছোঁ ফাঁচি লাগে ফাঁচি লাগে কৰি মাৰি দিয়ক আমার ফোনটি কোনো মাৰি গৈছে মোৰতো আমার বেয়া লাগি আছে তাৰপিছত মোৰ ফোনটি নাই এনেকুৱা মাৰিছে তাৰপিছত ল'ৰা মাকটোৱে কৈ আছে এনেকুৱা কাম কৰা নাই ল'ৰা কি কৰিছে লৈ কেনে আৰু বাহিৰা ডাঙৰ ডাঙৰ কথা কৈ থাকে নহয় এনেকে আমি কৰা নাই ল'ৰাটোৱে কৰিছে ল'ৰাটো অকলেতো কৰা নাই নহয় এইটোৰ লগত জড়িত আছে নহয় এইটো আমি ভাবি মনত ক'ব খুজিছোঁ হয় ছাৰ মই ছোৱালী খুৰী হয় আমাৰ মই কৈ লওঁ হয় ছাৰ আমি ছোৱালীজনী ন্যায় বিচাৰি আহিছোঁ সুস্মিতা মণ্ডলৰ মানে ল'ৰাজনে পলুখন দি আজি কেনেকৈ মাৰিলে তাৰপিছতো আজি ল'ৰাজনৰ একো কৰা নাই ধৰক ধৰি আনিছে আনি কি কৰিছে নাজানো লগতে আমি শনিবাৰে আহিছিলোঁ আহি পেলাই আমি ইয়াতে ৰাইজৰ হৈ এখন ষ্টেটমেণ্ট দিছিলোঁ ছাৰে কৈছিলে দিবৰ কাৰণে দিয়াৰ পিছতো মাক বায়েক আৰু ভিনেকৰ ওপৰত দিছিলোঁ কিন্তু এতিয়ালৈকে সিহঁতক একোৱে মানে একশ্যন লোৱা নাই মাকে মানে খোজপুট মানে একোৱে কৰা নাই মাকে ধুনীয়াকৈ গাঁৱত ঘূৰি ফুৰিছে মানুহক মানে কৈ আছে যে মোৰ গাৰ নোম এটাও একো কৰিব নোৱাৰে সিহঁতে মানে ইমান দম দি ঘূৰি ফুৰিছে ইমান বিন্দাছ আজি ছাৰহঁতৰ পৰা একো সহায় নাপালে কি ইমান বিন্দাছ ঘূৰিব পাৰিব নেকি সিহঁতে বাহিৰত কওকচোন আমাক ন্যায় লাগে মাক বাক আৰু ভিনেকক ধৰিব লাগে মুঠতে আজিয়ে ধৰি আনিব লাগে আৰু ল'ৰাটোক মানে ফাঁচি লাগে নহয় যাৱজ্জীৱন কাৰাদণ্ড ভাল পোৱাৰ পিছত এখেতে আকৌ মোবাইল দিম নতুন দি প্ৰবঞ্চনা কৰি আনি ৰাতি মাৰি পেলাইছে মাৰি পেলোৱাৰ পিছতো আমি গম পোৱা নাই ৰাতি 10 গম পাইছোঁ গামবুঢ়া কৈছে চিনি নাপাওঁ সি নিউজত দিছে চিনি পোৱা তাৰ ঘৰত থাকিছে খাইছে সি চিনি পোৱা নাই বাৰু আমি এতিয়া চিনাক্ত কৰিছোঁ তথাপিতো সি হেৰি কৰা নাই তাৰপিছত আমি আহিছোঁ চিনাক্ত কৰাৰ পিছত আমি কৈছোঁ কেছ কৰিছোঁ কেছ কৰাৰ পিছত কৈছোঁ যে মায়েক তাত বায়েক ভিনি আছিল অচিচাৰে কৈছে নাই কেছ যোনে মাৰিছে এজন নাম কেছটো ভাল হ'ব মই ঘূৰাই গৈছোঁ নাই এতিয়া অকলে মাৰা নাই তাৰ লগত জড়িত কেইটা মানুহ আছে সেইকেইটা মানুহক আমি পিছদিনাখনতে ৰাইজে এজাৰ দি দিছে তেওঁ এতিয়া এৰেষ্ট কৰে নাই ল'ৰা মায়েক আছে ল'ৰা বায়েক আছে ল'ৰা ভিনি আছে এই 3জন মানুহ জড়িত লগত সিহঁতে এতিয়া হত্যা কৰি লগত জড়িত আছে আৰু য'ত মাৰিছে তাত এক ফুৰো নাই সেইটো যিকোনো বেলেগ ৰাত মাৰি ইয়াত ডেড কৰিব লাগে আৰু অকলে আনিব নোৱাৰে যিখিনি জাল পেলাইছে সক্ষম হোৱা নাই সেইকাৰণে মানুহক এতিয়ালৈকে সেইকাৰণে আমি কৈছোঁ আমি ছোৱালী ফুৰা হৈছোঁ কৈছোঁ যে এই ল'ৰাটোক ফাঁচি দিয়ে নহ'লে ইনকাউণ্ট কৰি মাৰিব লাগে মোৰ সেইটো ন্যায় লাগে এতিয়া বৰ্তমান ৰাইজ ওলাই আহিছে মানে ল'ৰাটোৱে আগতে ভাল পাই আছিলে ভাল পোৱাৰ পিছতে কৈছে বিয়া পাতিব কিন্তু ল'ৰাটোক কপচু কেছতে ফাঁচি আছিলে ছোৱালীজনীয়ে বেল আনিলে আনাৰ পিছতে ল'ৰাটোক যাই ঘৰৰ পৰা মাতি আনিছে মোবাইল দি আনি পিনে মাৰি পিনে পথাৰত পেলাই থৈ দিছে সিহঁতৰ গোটাই যিমানখিনি পৰিয়াল আছে মা ভনী ভয়ক লৈ গোটাইখিনি পৰিকল্পনা কৰি পথাৰত মাৰিছে সিহঁতৰ ভনী জঙাই আছে ভনীও আছে সেইকাৰণে এতিয়া থানাই তাক স্বীকাৰ কৰিছে কাৰণে তাক এৰেষ্ট কৰিছে কিন্তু সিহঁতৰ যিকেইটা মানুহ আছে সিহঁতক এৰেষ্ট কৰা নাই এৰেষ্ট কৰি গুৰু পিটন দিলেহে ওলাব সিহঁতক কৰি ভেজ সোমাই দিব লাগিব মানুহ মাৰা কেনেকুৱা আজি যদি মোক মাৰে মই দুখ পাম সেইকাৰণে মই প্ৰশাসনক মই বাৰ অনুৰোধ কৰি কৈছোঁ যে এনেকুৱা হওক খেতি থানাক আমাৰ নাম হ'ব লাগে যে এনেকুৱা কাণ্ড দ্বিতীয় যাতে কোনোবাই মাৰ্ডাৰ নকৰে কোনোবাই যাতে ছোৱালীক এনেকুৱা নকৰে কোনোবাই যাতে ভাল পায় যাতে চুৰিৰে নাহানে আৰু লোক জড়িত আছে আৰু 3জন লোক জড়িত আছে এজন কৈছে আৰু 3জন এটা কৰা নাই সেইখিনি আমি ন্যায়ালয়ক দাবী কৰিছোঁ আমি খেতি থানাক আমি দাবী কৰিছোঁ সেইখনক যাতে এটেক কৰে অতি সোনকালে আমি ন্যায় বিচাৰোঁ ইয়াত পুলিচে এনকাউণ্টাৰ কৰিব লাগে এনকাউণ্টাৰ কৰিলে আমাৰ ডিমুৰিয়াত
যে নাম থাকিব পুলিচে এনকাউন্টাৰ কৰিছে, এনেকুৱা আমাৰ হিন্দু অঞ্চলত এনেকুৱা যাতে নহয়। মই এইখিনি দাবী মই জনাইছো, কাৰণ মুছলিম এৰিয়া নহয়, আমাৰ হিন্দু এলেকা। আমাৰ হিন্দু এলেকাত যেনেকুৱা মাৰ্ডাৰ হৈ আছে, হত্যা কৰিছে, এনেকুৱা মুছলিম মানুহে কৰে। সেইকাৰণে এনকাউন্টাৰ কৰিব লাগে এনেকুৱা ল'ৰা। যে তই ঘৰৰ পৰা ওলাই আহ, তোক এটা মোবাইল কিনি দিওঁ। তাৰ মোবাইলটো বেয়া হৈ গৈছে, তো বেয়া হোৱাৰ পিছত তই মোবাইল কিনি দিওঁ বুলি কৈছে। মাতি আনিলে, মাতি অনাৰ পিছত বুধবাৰ আছিল 3 তাৰিখ, মাতি অনাৰ পিছত তেওঁ ঘূৰি আছে বজাৰত। আমি গাঁৱৰ মানুহ দেখা পাইছো বজাৰত ঘূৰি আছে ল'ৰা ছোৱালীয়ে। ঘূৰি থাকোঁতেতো ৰাতি হৈ গ'ল। পিছত ৰাতিটো আমি গম নাপাওঁ ছোৱালীটো ক'ত আছে। আমি ল'ৰা মাকক ফোন মাৰিছো যে ছোৱালীটো ক'ত আছে, কৈছে যে সিহঁতৰ ডাঙৰ ছোৱালী ঘৰত আছে বুলি কৈছে। এনেকুৱা ডাঙৰ ছোৱালী ঘৰত আছে, তো আমি কৈছো ঠিক আছে তেতিয়াহ'লে আছে যদি সিহঁতৰ ডাঙৰ ছোৱালী ঘৰত। তো দুপৰীয়া ফোন মাৰি কয় কি ল'ৰাৰ মাকে যে ল'ৰাও খুজি পোৱা নাই, ছোৱালীটোও খুজি পোৱা নাই। এনেকুৱা কোৱাৰ পিছত আমি খোজ খবৰ কৰি আছো, ক'তো পোৱা নাই। নাপায় বৃহস্পতিবাৰে গ'ল। শুক্ৰবাৰৰ দিনাখন আমি বৃহস্পতিবাৰে ৰাতি 12টাৰ পিছতে আমি গম পাইছো যে সুস্মিতা মণ্ডলক হত্যাকাৰ কৰিছে বিপুল মল্লিক। হয়, বিপুল মল্লিক হোৱাৰ লগত আজি 2 বছৰ ধৰি ভাল প্ৰেম আছিল। তেওঁ মাতি আনি এনেকুৱা কাম কৰিছে। আজি আমি ওলাই আহিছো যে বিপুল মল্লিকৰ আমাৰ শাস্তি লাগে, প্লাছ বিপুল মল্লিকৰ শাস্তি লাগে। গ্ৰেপ্তাৰ কৰিছে, গ্ৰেপ্তাৰ আছে, জড়িত আছে তাৰ লগত। তাৰ নমিতা মল্লিক আছে, তাৰ বাইদেউ আছে, তাৰ মায়েকে আছে, তাৰ ভিনি আছে। হয়, আমি গ্ৰেপ্তাৰ কৰিবলৈ আমি এজাহাৰ লিখি দিছিলো ছাৰক। এজাহাৰটো ছাৰে কোনো কমপ্লেইন লোৱা নাই। এজাহাৰটো এনে কৰি আছে তাত। আমাৰ এই 3জন মানুহকো গ্ৰেপ্তাৰ কৰিব লাগে। আমি ন্যায় বিচাৰি আৰু ঘৰত গৈ কেনে দুদিনমান আগত 2-3 দিনমান হৈছে যিটো হত্যাকাণ্ড হৈছে, সেইটো দাবীত আমি ৰাইজে ওলাই আহিছোঁ যাতে দুখীয়া উচিত শাস্তি পায়, ন্যায় পায়। ৰাইজকো দাবী ইনকাউণ্টাৰ কৰিব লাগে, নহ'লে ফাঁচি দিব লাগে। কিন্তু আমাৰ দেখা হৈছে যে আমাৰ থানাৰ পৰা মানে একদম তদন্ত এতিয়ালৈকে হোৱা নাই। যিখিনি মানুহক আসামি দিয়া হৈছে, সেইখিনিও বৰ্তমান 3-4জন মানুহ এতিয়াও এৰেষ্ট কৰা নাই। কিয় কৰা নাই সেইটো দাবীত আমি ৰাইজে দলবদ্ধভাৱে ওলাই আহিছোঁ, যাতে অতি সোনকালে সিহঁতক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়কো আমি দাবী জনাইছোঁ, এনেকুৱা যিটো আইন আনিছে, আইনৰ আওতাত যাতে সিহঁতে কঠোৰ শাস্তি পায়, তাক যাতে আমি ৰাইজৰ সকলৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। সেইখিনিয়ে। প্ৰশাসনৰ ক'ৰবাত হেমাহি চলিছে নেকি বাৰু তদন্তৰ ওপৰত? তদন্ত দিয়া হৈছে, কিন্তু এতিয়ালৈকে আমাৰ ঠিকছে থানাৰ পৰা কি বা কৰি আছে সেইটো মই গম নাপাওঁ ভালকৈ। তথাপি যিখিনি মানুহক আসামি দিয়া হৈছে, এজনকে কৰায়ত্ব কৰিছে, বাকীখিনিতো এতিয়ালৈকে কৰা নাই। কিয় কৰা নাই এইটো অলপ সন্দেহত আৱদ্ধত আছে।